Welcome to Technoticon Service. So friends, আজি মই আপোনালোকক Technoticon Service to registration কৰাৰ পিছত আপুনি কেনেকৈ এড মানি কৰিব লগতে এড মানি কৰাৰ পিছত এই সাৰ্ভিসটো এক্টিভ কেনেকৈ কৰিব এই বিষয়ে মই আপোনালোকক আজি প্ৰেক্টিক্যালি দেখুৱাম। তো আপোনালোকে ভিডিওটো প্ৰথমৰ পৰা স্কিপ নকৰাকৈ শেষলৈকে চাওক, তেতিয়াহ'লে শিকিব পাৰিব। তো ফ্ৰেণ্ডছ, আপুনি কোনোবা এজনৰ লিংকৰ পৰা সাৰ্ভিসটো ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপুনি প্লে ষ্টৰত গৈ টেকনোটাইকন এপছ ডাউনলোড কৰি ল'ব, তেতিয়াহ'লে আপোনাৰ সুবিধা হ'ব। এপছটো ডাউনলোড কৰাৰ পিছত আপুনি এনেকৈ ওপেন কৰিব। ওপেন কৰাৰ পিছত আপুনি যেতিয়া প্ৰথম এড মানি কৰিব, আপুনি 719 টকা কৰিব লাগিব। অপশ্যন আছে মোবাইল, DTH, ইলেক্ট্ৰিচিটি, ৱাটাৰ বিল, ফেডছ বিল, গেছ বিল, কেবল, ফাষ্টেজ, লেণ্ডলাইন। তাৰপিছত আছে এড মানি। আপুনি এড মানিত টাচ কৰক। এড মানিত টাচ কৰাৰ লগে লগে ইয়াতে আহিব UPI কাৰ্ড, নেট বেংকিং। ইয়াতে আপুনি টাচ কৰক। তাৰপিছত আপুনি কিমান প্ৰথম এড মানি কৰিব, আপুনি 719 টকা কৰিব লাগিব। 719 টকা প্ৰথম এড মানি 719 টকা কৰাৰ পিছত আপুনি যিমান ইচ্ছা সিমান কৰিব পাৰিব আপোনাৰ ইচ্ছা অনুসৰি। তো এতিয়া আপুনি ইয়াতে এড কৰি দিয়ক। তো ফ্ৰেণ্ডছ, যিহেতু মোৰ আইডিটো এক্টিভ কৰা আছে, তো মই 719 টকা এড মানি নকৰোঁ, মই 2 টকা এটা এড মানি কৰি আপোনালোকক দেখুৱাইছোঁ। আৰু আপোনালোকে কিন্তু প্ৰথম যেতিয়া এড মানি কৰিব, তেতিয়াহ'লে 719 টকা প্ৰথমতে কৰি ল'ব, তেতিয়াহ'লেহে আপুনি এক্টিভ কৰিব পাৰিব। তো মই আপোনালোকক এড মানি কৰি দেখাইছোঁ। প্ৰথমতে 2 টকা এটা ইয়াত এড মানি টাচ কৰাৰ লগে লগে আপুনি UPI কাৰ্ড, নেট বেংকিঙত টাচ কৰিব। তাৰপিছত এমাউণ্টটো লিখিব, তাৰপিছত এড নাও অপশ্যনত যাব, তাৰপিছত প্ৰচেচিং হৈ কেনে এনেকুৱা আপোনাৰ UPI আইডিটো দেখাব আৰু কিমান টকা আপুনি এড মানি কৰিব বিচাৰে সেইটো দেখাব। এতিয়া আপুনি পে' মাৰি দিয়ক। তাৰপিছত এনেকুৱা এটা অপশ্যন আহিব, 19 মিনিটৰ ভিতৰত এইটো কৰিব লাগিব। এতিয়া আপুনি মিনিমাইজ কৰক। তাৰপিছত মিনিমাইজ কৰাৰ পিছত ফোনপে' লৈ আহিলোঁ। ফোনপে' লৈ অহাৰ লগে লগে অট'মেটিকলি আহিব। এই চাওক, এতিয়া পে' নাওত টাচ কৰি দিলোঁ। ইয়াতে আহিল আকৌ ফোনপে'ৰ অপশ্যন। তাৰপিছত পাছৱৰ্ডটো মাৰি দিলোঁ, ফোনপে' পাছৱৰ্ড। এতিয়া ছাকচেছ হৈ যাব। ছাকচেছফুল, এতিয়া মই আগতে যে মিনিমাইজ কৰি থৈছিলোঁ এইটো আকৌ অ'পেন কৰিব লাগিব। দিলোঁ, আকৌ নিজে নিজে ছাকচেছফুল হৈ গৈছে। এতিয়া ইয়াতে অপশ্যন আহিব, অ'কে অপশ্যন আহি যাব, অ'কে মাৰি দিব লাগিব। অ'কে মাৰি দিলোঁ, ৰিচাৰ্জটো 2 টকা ছাকচেছফুল। এতিয়া হোম য়েল্ল' কালাৰ যে আছে তাতে হোমত মাৰি দিয়ক, আহি যাব। চাওক, মোৰ আগতে আছিল 123 টকা আছিলে, এতিয়া 122 টকা হৈ গ'ল। তো এনেকৈ এড মানি কৰিব লাগিব। তো এতিয়া এড মানি কৰাৰ পিছত আপুনি আইডিটো এক্টিভ কেনেকৈ কৰিব? প্ৰথম এক্টিভ কৰিবলৈ হ'লে কিন্তু প্ৰথমতে 719 টকা এড মানি কৰিব লাগিব। তো আপোনালোকে 719 টকা এড মানি কৰিব। এড মানি কৰাৰ পিছত এইফালে ৰাইট চাইড চাওক, নিচত মোৰ অপশ্যন আছে 3 ডটছ, নিচত একেবাৰে এই হোমৰ কাষেৰে সোঁফালে মোৰ অপশ্যনত আহক। তাৰপিছত এনেকৈ স্ক্ৰল ডাউন কৰি আহি চাওক, তলত আছে এক্টিভ আইডিত আপুনি টাচ কৰক। এনেকৈ এক্টিভ আইডি টাচ কৰাৰ পিছত ইয়াতে প্ৰথমতে আহিছে এক্টিভত টাচ কৰি দিয়ক। এক্টিভত টাচ কৰি দিয়াৰ পিছত আপোনাৰ আইডিটো, আপুনি কোনটো আইডি এক্টিভ কৰিব বিচাৰিছে, আপুনি আপোনাৰ নিজৰ আইডি এক্টিভ কৰিব বিচাৰিছে, তো আপোনাৰ নিজৰ আইডি নাম্বাৰটো লিখক। যেনেকুৱা মোৰ আছে TT19751, এইটো মোৰ আইডি। এই চাওক, মোৰ নাম আহিছে,
মেম্বাৰ আই ডি মকবুল হুছেইন। আপুনি আই ডিটো মাৰাৰ লগে লগে আপোনাৰ নামটো ইয়াতে শ্ব' কৰিব। তেতিয়া আপুনি কনফাৰ্ম হ'ল। কনফাৰ্ম হোৱাৰ পিছত আপুনি নিশ্চয় চাওক, প্লিজ চিলেক্ট পেকেজ। আপুনি কিমান টকা পেকেজ কৰিব। ইয়াতে আছে 609 প্লাছ 18% GST ইকুৱেল টু 719 টকা। আপুনি ইয়াতে ক্লিক কৰক, টাচ কৰক, কৰাৰ লগত টপ আপত ক্লিক কৰাৰ লগে লগে আপোনাৰ আই ডিটো এক্টিভ হৈ যাব। তেতিয়া এক্টিভ হোৱাৰ লগে লগে আপুনি তেতিয়াৰ পৰা ৰিচাৰ্জ বা এই ছাৰ্ভিচটো ইউজ কৰিব পাৰিব আৰু আপুনি সম্পূৰ্ণ বেনিফিট পাই থাকিব লাইফ টাইম। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। আৰু যদি ভিডিঅ'টো আপোনাৰ উপকাৰত আহিছে, আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।